প্রশ্ন শব্দ কাক বলে উত্তর এটা বা তাতকৈ অধিক বৰ্ণ লগ হৈ অৰ্থ প্ৰকাশ কৰিলে তাক শব্দ বলে উদাহৰণস্বৰূপে এইবোৰ শব্দ আৰু এইবোৰ হৈছে বৰ্ণ এই একোটা বৰ্ণ লগ হৈ পেলাই এই শব্দটো হৈছে কিতাপ শব্দটো হৈছে কিতাপ শব্দটো হ'বলে ক যোগ ই যোগ ত যোগ আ যোগ প এইকেইটা বৰ্ণ লগ হৈ এই কিতাপ হৈছে তেনেদৰে কলম কলম ক যোগ অ যোগ ল যোগ অ যোগ ম কলম হৈছে তেনেদৰে মৰম শব্দটো এইকেইটা বৰ্ণ লগ হৈ হৈছে ম যোগ অ যোগ ৰ যোগ অ যোগ ম মৰম মৰম এইকেইটা বৰ্ণ লগ হৈ এই মৰম শব্দটো হৈছে তেনেদৰে বিদ্যালয় বিদ্যালয় ব যোগ ই যোগ দ যোগ অন্তস্থ য় যোগ আ যোগ ল যোগ অ যোগ অন্তস্থ য় তো এইকেইটা লগ হৈ পেলাই এইকেইটা এই বৰ্ণকেইটা লগ হৈ পেলাই এই বিদ্যালয় শব্দটো হৈছে বুজিছানে তো এই একোটা বৰ্ণ লগ হৈ পেলাই একোটা শব্দ হয় তাকে শব্দ বুলি কোৱা হয় যেতিয়া এটা বা তাতকৈ অধিক বৰ্ণ লগ হৈ অৰ্থ প্ৰকাশ কৰে অৰ্থ প্ৰকাশ কৰিব লাগিব তেতিয়া তাক কোৱা হ'ব শব্দ